Hello everyone and welcome back to Math Bolt Master. So আমি continue rakho. Previous session আমি কথা পাতিছিলো figuring patterns in numbers আৰু recognizing number patterns. তো এই গুটেখিনি concept যিবোৰ শিকিলো তো আমি হেবোৰ আজি apply কৰিম. তো আমি কেটামান numerical problem solve কৰিম. তো total 7 questions আছে তো আমি আৰম্ভ কৰো. তো first question আমাক দিয়া গৈছে কেটামান numbers 9, 10, 11, 12 আৰু ইয়াতে question mark দি আছে সুধিছে what number is next choose one answer এটা very important গুটেইবোৰ বস্তু পঢ়ি লব লাগিব so choose one answer মানে a b c তিনটা অপচন দিয়া আছে তিনটা অপচনৰ ভিতৰত কোনবা এটাহে কাৰেক্ট হয় তো ইয়াতে কিটো হ'ব আমি ইজিলি এটো প্ৰেডিক্ট কৰিব পাৰিম so 9 ৰ পৰা এটা কাম কৰো এটো আমি হোৱাইট বোৰ্ডত চাই লওঁ এতিয়া এই প্যাটাৰ্নটোত প্ৰথম নম্বৰটো হৈছে 9 তো প্ৰথম নম্বৰটো হৈছে আমাৰ 9 নেক্সট নম্বৰটো হৈছে 10 এটা 9 ৰ পৰা 10 যাবলৈ কাৰণে আমি কি কৰিম আমি ইয়াতে সিম্পলি 1 এৰ এড কৰি দিলে আমি পাই যাম +1 যদি কৰি দিও তো 9 + 1 আমাক দিব 10 নেক্সট 10 ৰ পৰা সেই সেম নম্বৰ যোনটো প্ৰিভিয়াসলি আমি এড কৰিছো 9 ৰ লগত সেই সেম নম্বৰটো লম +1 আৰু 10 ৰ লগত এড কৰি দিম সো 10 + 1 আমাক কি দিব 11 দিব তো আকৌ 11 ৰ লগত যদি আমি +1 কৰি দিও তেনেহলে আমি পাই যাম 12 তাৰ মানে নেক্সট নম্বৰটো যদি আমি বিচাৰিবলৈ চাও তেনেহলে 12 + 1 যদি কৰি দিও তেনেহলে আমি পাই যাম এতিয়া 12 + 1 কিনো হয় 12 + 1 হৈছে ইকুৱেলছ টু 13 তো তাৰ মানে অপচন বি টোৱে হ'ব কাৰেক্ট ইয়াতে এ আৰু সি টো ইনকাৰেক্ট হ'ব ঠিক আছে তেনেহলে আমি কৈছো যে আমাৰ নেক্সট নম্বৰটো হৈছে 13 চেক কৰি চাও ৰাইট কাৰেক্ট হৈ গল ওকে এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ টাইপ দ্য মিসিং নম্বৰ ইন দ্য বক্সেস তো আমাৰ প্ৰথম নম্বৰটো হৈছে 10 তাৰ পিছত আছে 11 তাৰ পিছত আছে 12 এটা 12 ৰ পিছত যোনটো নেক্সট নম্বৰটো হ'ব হেতুই হৈছে আমাৰ মিসিং নম্বৰ যোনটো আমি ক্যালকুলেট কৰিব লাগিব এতিয়া সেই মিসিং নম্বৰৰ নেক্সট নম্বৰটো দিয়া আছে 14 তাৰ পিছত 15 16 আকৌ এই নেক্সট নম্বৰটো 16 ৰ নেক্সট নম্বৰটো মিসিং হৈ আছে তো এই দুটা মিসিং নম্বৰক আমি উলিয়াব লাগিব তো ভেৰি সিম্পল তো প্ৰথমতে আমি 10 ৰ পৰা আৰম্ভ কৰিম যেটো ফাৰ্স্ট নম্বৰটো হয় এতিয়া 10 ৰ পৰা 11 যাবলৈ কাৰণে আমি কি কৰিম +1 কৰিম তো +1 যদি আমি এড কৰি দিও তেনেহলে আমি পাই যাম 11 ঠিক তেনেকৈ 11 ৰ পৰা 12 লৈ যাবলৈ কাৰণে আমি কি কৰিম +1 কৰিম ঠিক আছে নেক্সট এতিয়া মিসিং নম্বৰটো বাৰু নেচাও এতিয়া 14 ৰ পৰা 15 যাবলৈ কাৰণে আমি কি কৰিম আকৌ +1 এ কৰিম দেন 15 ৰ পৰা 16 যাবলৈ কাৰণে +1 কৰিম তো ইয়াতে আমি এটা বস্তুটো আমি কনফাৰ্ম কৰিব পাৰিম তাৰ মানে আমি নেক্সট নম্বৰটো পাবলৈ কাৰণে আমি কি কৰিব লাগিব প্ৰিভিয়াস নম্বৰটোৰ লগত +1 কৰিব লাগিব তো 10 ৰ লগত 1 এড কৰিলে 11 পালো 11 ৰ লগত 1 এড কৰিলে 12 তো তাৰ মানে 12 ৰ লগত আমি যদি আকৌ 1 এড কৰি দিও তেনেহলে 12 ৰ লগত আমি আকৌ কি কৰিম +1 কৰি দিম তেতিয়া আমি পাই যাম নেক্সট নম্বৰটো যোনটো হৈ যাব আমাৰ 13 ঠিক আছে ঠিক তেনেকৈ আমি 16 ৰ লগত নেক্সট নম্বৰটো পাবলৈ কাৰণে আমি 16 ৰ লগত +1 কৰি দিম তাৰ পিছত আমি পাই যাম আমাৰ নেক্সট নম্বৰটো মিসিং নম্বৰটো যোনটো হৈ যাব আমাৰ 17 তাৰ মানে 13 আৰু 17 হৈছে আমাৰ মিসিং নম্বৰ তো আমি ইয়াতে টাইপ কৰি দিম 13 আৰু এই সেকেন্ড নম্বৰটো টাইপ কৰি দিম 17 আৰু চেক কৰি চাম yes এটোই হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ নেক্সট আছে আমাৰ 5 6 7 8 নেক্সট নম্বৰটো কি হ'ব ইজিলি প্ৰেডিক্ট কৰিব পাৰিম সো 5 ৰ পৰা 6 যাবলৈ কাৰণে +1 6 to 7 যাবৰ কাৰণে +1 7 ৰ লগত +1 কৰিলে 8 তো তাৰ মানে 8 ৰ লগত +1 কৰিলে আমি 9 পাম ঠিক আছে আহদাই কোৱেশ্চনটো পুৰা কমপ্লিট পঢ়ি লবা বিকজ ইয়াতে আকৌ এগেইন কৈছে চুজ ওয়ান আনসাৰ তাৰ মানে এ বি সি ৰ ভিতৰত কোনো এটা অপচনে কাৰেক্ট হ'ব যোনটো হৈছে আমাৰ অপচন এ ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো লৈ যাও টাইপ দ্য মিসিং নম্বৰছ ইন দ্য বক্স এতিয়াটো আমি সিম্পলি কৰিব পাৰিম তো 13 ৰ পিছত 14 আহিছে 14 ৰ পিছত 15 আহিছে তো obviously 15 ৰ পিছত আহিব আমাৰ 16 16 ৰ পিছত গৈছে 17 17 ৰ পিছত 18 18 ৰ পিছত 19 19 ৰ পিছত +1 কৰিলে আমি পাই যাম 20 ইচ টাইম আমি কি কৰিছো +1 এড কৰিছো নেক্সট নম্বৰটো পাবলৈ কাৰণে ৰাইট এটো কাৰেক্ট হৈ গল তো এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ সো ইয়াতে আছে আমাৰ প্যাটাৰ্ন 7 8 9 10 তো কি হ'ব নেক্সট ইয়াৰ পৰা কি হ'ব 11 হ'ব নে 12 হ'ব নে 13 হ'ব ডেফিনেটলি 10 ৰ পিছত আমি জানো 11 এ আহে তো 11 এ হ'ব আমাৰ কাৰেক্ট অপচন ঠিক হৈ গল এতিয়া আকৌ চুজ ওয়ান আনসাৰ what number is next 13 ৰ পিছত 14 14 ৰ পিছত 15 15 ৰ পিছত 16 তো 16 ৰ পিছত কি হ'ব পাৰে সো 16 ৰ পিছত 12 টো নহয় 17 এ হ'ব 18 টো হ'বই নোৱাৰে সো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ এটো হৈ গল আমাৰ ফাইনাল কোৱেশ্চন
টাইপ দ্য মিছিং নাম্বাৰছ ইন দ্য বক্স সদায় ফাৰ্ষ্ট নাম্বাৰটোৰে আৰম্ভ কৰিব তো ফাৰ্ষ্ট নাম্বাৰটো দিয়া আছে 2 2 লগত 1 এড কৰিলে আমি পাম 3 3 লগত 1 এড কৰিলে 4 তো 4ৰ লগত যদি আমি 1 এড কৰি দিওঁ তেনেহ'লে আমি পাই যাম 5 আকৌ আমি ভেৰিফাই কৰি ল'ব পাৰোঁ 5ৰ লগত 1 এড কৰিলে আমাৰ 6 আহি আছে 6ৰ লগত 1 এড কৰিলে 7 7ৰ লগত 1 এড কৰিলে 8 তো 8ৰ লগত আকৌ 1 এড কৰিলে আমি পাই যাম 9 তো আমাৰ এইটোৱে হৈ যাব এই দুটা 5 and 9 হৈ যাব আমাৰ মিছিং নাম্বাৰছ হৈ গ'ল আমাৰ ফাইনেল আনচাৰ ওলাই গ'ল তো এইটোৱে আছিল আমাৰ আজিৰ টপিকটো আমাৰ আজিৰ সেশনটো মিছিং নাম্বাৰ যোনটো আমি প্ৰিভিয়াছ দুটা যোনটো ভিডিঅ'ৰ আমি কথা পাতিছিলোঁ টপিকটাৰ নাম আছিলে ফাইণ্ডিং পেটাৰ্নছ ইন নাম্বাৰছ এণ্ড ৰেকগনাইজিং নাম্বাৰ পেটাৰ্নছ তো আমি ৰেকগনাইজ কৰিলোঁ আমি পেটাৰ্ণটো বুজিব চেষ্টা কৰিলোঁ তো বুজি পোৱাৰ পিছত আমি পেটাৰ্নছটো উলিয়ালোঁ মানে যেনেকৈ আমি +1 কৰি গ'লোঁ আৰু সেই +1 কৰি কৰি আমি মিছিং নাম্বাৰছবোৰ পাই গ'লোঁ তো আমাৰ এই সেশনটো কমপ্লিট হৈ গ'ল চ' চি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ